হাই গাইজ, গুড মৰ্ণিং, নমস্কাৰ। মই লাবৰ হৈ আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ। ৰাতিপুৱাই উঠিয়ে কাম বনত লাগি যাওঁ। আজি অলপ দেৰিকৈ উঠিলোঁ, 8টা বাজিব 10 মিনিট বাকী আছিল, তেতিয়া উঠিলোঁ। এতিয়া আৰু কাম কৰোঁ, ইভিনিং ডিউটি আছে যে পটাপট কামখিনি কৰি লওঁ, চাহপানী খাওঁ। আগতে চাহপানী মানে কি গ্ৰীণ টি আৰু গৰম পানী দি খাওঁ, তাৰপিছত বাঢ়ি বাছত কেনেকুৱা আছে চাহ বাঢ়ি বাচন এতিয়া থোৱাই নাই, পূৰা বেচিন ফুল হৈ আছে। বেচিনত এইগিলা ধুম, বেচিনততো বাচন দেখা পালিহে, ইমান বাচন আছে। এতিয়া আৰু কামত লাহে লাগি যাওঁ। আপোনালোকৰ চাগে কাম বন হ'লেই চাগে। মোৰ আকৌ কালি কি হৈছে, ইয়াতে খিৰিকী ডিউটিৰ টাইমত মানে অলপমান খিৰিকী ছাইডত এনেকুৱা আছিল যে, তাৰে তলত মই বস্তু বিচাৰি আছিলোঁ। বস্তু মানে কি আহিবৰ কাৰণে বেগটো লকাৰৰ তলত থাকে, চবৰে লকাৰ থাকে। তাতে মানে মোৰ লকাৰৰ পৰা মানে আৰু লগৰজনীয়ে এনেকুৱা খুলি থ'লে। মই যেতিয়া বেগটো লৈ ওলোৱাতে এনেকুৱা উঠিলোঁ, ইয়াতে লাগি গ'ল মাথাত, পূৰা ভি হৈ আছে। ৰাতি শুব পৰা নাই। ফাটিলে চাগে ভাল হ'ল, নাফাটিলে যে এইটো কাৰণে অকণমান ফাটিব লাগিছিলে। ফাটিলে মানে ব্লাডখিনি ওলালে ভাল হয় আৰু মানে এতিয়া বিষাই আছে এইখিনি জেগাত, পূৰা এইখিনি পূৰা ফুলি গৈছে। আপোনালোকেও কাম কৰক, ময়ো কৰোঁ। এইখিনি ৰাতিপুৱাৰ ব্লগ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।